এতিয়া মানে নেইল ৰিমুভাৰ বিচাৰি পোৱা নাই মই কি Esta va se porra যেহেতু ঠাণ্ডা দিন এতিয়া আৰু এতিয়া গুৰুহা ফটা সমস্যা মেক্সিমামৰে হোৱা দেখিবলৈ পোৱা যায় কি কাৰণে গুৰুহা ফাটে আৰু এই সমস্যা কেনেকৈ আঁতৰ কৰিব তাৰে বহুতো টিপছ দিম আজিৰ এই ভিডিঅ'টোত বহুতেই হয়তো জানে আৰু যিসকলে জানে তেওঁলোকে ভিডিঅ'টো স্কিপ কৰি বাকিসকলে হেখলৈকে চাব বুলি আশা ৰাখিলো তেতিয়াহলে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো হেল্ল' এভৰিৱান কি খবৰ আশা কৰো সকলো ভালে আছে মোৰো ভালেই আৰু আজি দেখিছে এফালে বালটি এটা লৈ লৈছো আজি ভাবিছো অকনমান সেলফ কেয়াৰ লওঁ বুলি যেহেতু আলফুল জন্ম হোৱাৰ পাছৰ পৰা মই নিজৰ মানে তেনেকে কেয়াৰ লবলৈ টাইম পোৱা নাই সেই কাৰণে আজি অকনমান পেডিকিউৰ কৰো বুলি ভাবিছো ঘৰুৱা ভাবে আগতে হেতু কৈ থকা হয় সপ্তাহৰ মূৰে মূৰে আগতে মই পেডিকিউৰ কৰি থাকো তেতিয়া একো মানে প্ৰবলেমো হোৱা নাছিলে আৰু এটা কথা কি জানেনে মই যে কিমান দিন হৈ গ'ল মই প্ৰেগনেন্সি টাইমৰ পৰা এতিয়ালৈকে মই নেইল ৰিমুভাৰ কিনা নাই মানে মই এইটো ৰিমুভাৰ এটা পালো এইটো মোৰ হাজবেণ্ডে আনিছিলে বহুত দিন আগতে এটা মানে নেইল ৰিমুভাৰ বিচাৰি পোৱা নাই মই কি Esta va se porra মই বোলো আজি অকমান প্ৰফেশনেলি মানে ভিডিও এটা বনাও এই বুলি ভাবি মানে ধুনীয়াকে একদম কেমেৰা এটা ষ্টেণ্ড লগাই মেলি ললো কিন্তু মানে মোৰ নহলেগে এইফালে হাজবেণ্ড আহি গ'ল ভিডিওটো বনাই থাকে মানে তাৰ লগত কাজিয়া লাগি মানে আহিছিলো মানে মই এতিয়া যে ফোনটো দিয়াচোন বোলো মই ভিডিও এটা বনাওঁগে তাৰ আকৌ স্পেচ নাই আমুক নাই কৈ পঠালে সেইকাৰণে কাজিয়া লাগি বুলি আহিলে সি চাবলৈ আহিছে মানে মই কি কৈ আছো তাক বেয়া পাই আছো নেকি বুলি চাবলৈ আহি পকৰি এটা হাতত লৈ আহিছে সি মানে পকৰি বনাই আছে আৰু এতিয়া মোক কৈ আছে এয়া এটা দেখিলে নহয় সেই মানে এনে মোক কেমেৰা আগত কথা নকয় কিন্তু এনেকে আকৌ সেই মানুহটোহে তেনেকুৱা এতিয়া মই যাওঁ এই বস্তুখিনি আপোনালোকক দেখাওঁ মই কেনেকে কি লৈছো কেনেকে কি বনাইছো বনকি মানে পেডিকিউৰটো কৰিবলৈ লৈছো তাকে আপোনালোকক দেখাইছো ইয়াতে মই প্ৰথমতে দিম নিমখ অকণমান সকলোৱে জানেই কৰিবলৈ তাৰপিছতে আৰু এইফালে এয়া বেকিং অকণমান দিম মই মানে তেনেকৈ কৰোঁ আগৰ পৰা আৰু এইটো আমাৰ এই ভাগৰ নাৰিকল তেল মোৰ নিজৰ নাৰিকল তেল নাই সেইকাৰণে সেইটো লাষ্টত সানিব লাগিব যিহেতুকে আৰু এইটো গ্লিচাৰিন এটাও লৈ লৈছো সেইটো কিমান দিনৰ আগৰ গ্লিচাৰিন এইটো এক্সপায়াৰ্ড আছে নাই চাব লাগিব মই এইবিলাক ইউজে কৰা নাই যিহেতুকে আৰু এটা শ্বেম্পু পেকেট লৈ লৈছো এইটো বাল্টি পানী লৈ লৈছো আৰু লগতে মই নেইল গিটা প্ৰথমতে এটা ৰিমুভ কৰি ল'ব লাগিব এইটো এটা ৰিমুভ কৰিলো আৰু এইটো নেইল পেইণ্টখিনি প্ৰথমতে ৰিমুভ কৰি মেলি চাফা কৰি লওঁ তাৰপিছত আপোনালোকক ৰিজাল্টটো দেখাম কেনেকুৱা হয় কি নহয় এটা ভালকে ওলা নাই আৰু এতিয়া চাওক মোৰ ৰিমুভাৰটো কি কলো ৰিমুভাৰে হেৰুৱালো হ'ব আৰু নেমু চাওক ইমানে নেমু গছ আছে আমাৰ ঘৰত কিন্তু নেমু এটা এতিয়া নাই মানে ঘৰত এই এডোখৰ নেমু ক'ৰবাৰ পৰা চুকে কোণে ওলাই মেলি আহিছে এতিয়া সেইডোখৰকে লৈ ভৰিকেইটা ধুনীয়াকৈ চাফা চিকুণ কৰি লওঁ তাৰপিছত আপোনালোকক আকৌ মানে ভালকে দেখাম এইখিনি এটা প্ৰথমতে বস্তুখিনি মিলাই লওঁ ৰ'ব প্ৰথমতে মই ইয়াতে অকণমান এয়া দৰকাৰখন মাৰি লওঁ প্ৰথমতে ইয়াত নিমখ অকণমান নিমখ দি লৈছো আৰু ইয়াৰ কি কাম হয় কি নহয় মই সেইখিনি আপোনালোকক ভালকে জনাম প্ৰথমতে আপোনালোকে ভিডিওটো চাই থাকক কোনটো বস্তুৱে কি কামত দিয়ে আচলতে আৰু এইফালে ইয়াৰ বেকিং লৈ লৈছো মই বাকিলো যে পানীখিনি ঠাণ্ডাই হৈ থাকিলে এইফালে বেকিং অকণমান লৈ লৈছো বেকিংটো বহুত পুৰণা বেকিং হৈ গৈছে কামত নিদিব এবাৰ সেইকাৰণে অকণমান সৰহকৈ লৈ লৈছো আৰু নেমুডোখৰ ইয়াত চেপি ল'ম আৰু চেপি লাষ্টত সানি ল'ম ভালকে মোৰ হাতবোৰ গোটেই কাটি শেষ মানে ইমানে এতিয়া মই ওলাইছো নাই ভিডিওটো সেইটো ডাঙৰ কথা আনি ল'ম আৰু তাৰপিছতে দিম এইটো শ্বেম্পু তাৰপিছত মই এইফালে উঠি যাবগৈ নোৱাৰিম যিহেতুকে ইয়াত সোমাই দিম হয়তো কাৰণে ফোনটো আকৌ আনি ল'ব লাগিব আৰু এই শ্বেম্পু পেকেটটো মই ইয়াত দি দিওঁ শ্বেম্পুটো গোটেইটোৱে দি দিওঁ বাপেকে দিয়ে দিওঁ আৰু গোটেইটো এনেও এইবোৰ সদায় কৰি দিব নোৱাৰো যেতিয়া ভালকে কৰি লওঁ আজি ইমান দিন হৈ গ'ল মই এইখিনি কৰিবলৈ মানে সদায় কৰিমকে মই কৰিব পৰা নাই মই লগতে ইয়াত অকণমান গ্লিচাৰিনো ঢালি লওঁ মই কুদিও ইয়াত মই নিজে পাহৰি থাকিলো কি আছিলে আৰু ৰিমুভ কৰি ল'ব লাগিব নহয় নেইলটো আগতে সেইখিনি ৰিমুভ কৰি লওঁ ৰ'ব দেই এই আমাৰ ফোনটো আগত লৈ আহিবলগীয়া হ'ল আমি শ্বেম্পুখিনি মই ভালকৈ গিলি লৈছো এইখিনি হৈ গৈছে নেমুডোখৰ হাতত লৈ লৈছো অকণমান সানি যাম এয়া নেইল পেইণ্ট ৰিমুভ কৰা হৈ গৈছে নেইল সেল বহুত ডাঙৰ দীঘলে হৈ আছে সফা কৰিব লাগিব পোৱা নাই যে এতিয়া অকণমান বাল্টিটোত দিগদাৰ হয়
এনেকৈ কৰিবলৈ হেৰি এটা হ'লে ভাল আৰু গামলা এটা হ'লে ভৰিটো দি থ'বলৈ দিগদাৰ আৰু যেতিয়া মই বিউটি এণ্ড ৱেলনেছ মানে কোৰ্চটো কৰি আছিলোঁ 1 year এটা কোৰ্চ কৰি আছিলোঁ মই বিউটি এণ্ড ৱেলনেছৰ তেতিয়াতো এনেকৈ পেডিকিউৰ মানে মোৰ কিট চিট আছিলে মানে তেতিয়া সেইবিলাক বস্তুবিলাক কিনা হৈছিলে যিহেতুকে আৰু তেতিয়াতো মানে সপ্তাহটোত চাগে 2-3বাৰমান মই পেডিকিউৰ কৰি থাকিছিলোঁ আৰু তেতিয়া মানে ভৰিটো ফটাটো মানে মোক এতিয়া 2 দিনমানৰ পৰাহে অকণমান ফাটিবলৈ আৰম্ভ কৰিছে মানে ষ্টাৰ্ট কৰিছে ফাটিবলৈ তাৰ আগতেতো মই মানে প্ৰেগনেন্সি টাইমলৈকে মোৰ ভৰি চৰি ফাটিয়ে পোৱা নাছিলে একদিনো আচলতে সেয়াই নিজৰ কেয়াৰটোৰ লগতে কথা আচলতে মই যি দেখিছোঁ মানে নিজে যিমান মানে বেছি কেয়াৰ লৈ থাকিব নিজৰ তেতিয়ালৈকে আপোনাৰ মানে শৰীৰত সেনেকুৱাবিলাক মানে প্ৰব্লেম নহয় এতিয়া মই যিহেতু আগতে সেই সপ্তাহত 2বাৰমান মই পেডিকিউৰ কৰোৱেই আৰু সেই তেতিয়া মোৰ একো প্ৰব্লেম নাছিল এতিয়াতো আৰু এনেকৈ বহি থকাটো সপ্তাহত এদিন মানে মোৰ চুলিখিনি ধুব লাগে মোৰ সিমান চিন্তা আৰু পেডিকিউৰ কৰি এনেকৈ বহি থকাটোতো মোৰ কাৰণে পচিবল নহয় ইফালে সেয়া আলফালে চিঞৰিয়ে আছে মামা মাতিয়ে আছে অকণমান সময় আহিছিলোঁ বোলো যাওঁ কৰিলোঁ নাই নহ'বগৈ চাগে এতিয়া মই আধাতে ইয়াৰ পৰা উঠিব লাগিব নেকি ভিডিঅ' কমপ্লিট নহ'বগৈ আৰু তাৰপিছতে কি হয় এতিয়া যিহেতু আঘোণ মাহ পথাৰত তেতিয়া দাৱনীসকল ব্যস্ত ধান কটাত আৰু তেওঁলোকৰ কাৰণেও কিন্তু এইটো মানে বহুত বেছি উপকাৰী হ'ব কিয়নো এতিয়া তেওঁলোক এতিয়াতো নোৱাৰিব মানে সদায় নোৱাৰিলেও তেওঁলোকে যেতিয়া ঘৰলৈ আহি বোকা চোকাবিলাক যিহেতু লাগি থাকিব ভৰিত সেইবিলাক আঁতৰাবলৈ হ'লেও কুহুমীয়া পানীত অকণমান নিমখ দি যদি ভৰিটো অকণমান সময়ৰ কাৰণে যদি 15-20 মিনিটমান সময়ৰ কাৰণে যদি ভৰিকেইটা তিয়াইও থৈ দিয়ে নাই তাতো মানে অকণমান কোমল হৈ যায়তো ভৰিৰ তলুৱাখন আৰু সেই তেতিয়াও মানে কি হয় আপুনি ব্ৰাছডাল লৈ অকণমান সানি দিলে আৰু তাৰপিছত নাৰিকল তেল সানি থৈ দিয়ক আৰু সেই তাৰপিছত একো প্ৰব্লেম নহয় মানে নাফাটে সেইকণ সময় যদি কেয়াৰ ল'ব পাৰে নিজৰ মানে ল'বতো লাগিবই নিজৰ কেয়াৰটো যিহেতু কাৰণ ঠাণ্ডা দিনততো ভৰি ফাটিবলৈ এটা আৰম্ভ কৰিবই যেহেতু ড্ৰাই হৈ যায় স্কিনটো আৰু ভৰি ফটাৰো আচলতে বহুতকেইটা কাৰণ থাকে কিছুমানৰ ৱেট বহুত বেছি থাকে ৱেটটো বেছি থাকিলে ভৰি তলুৱাতে যিহেতু হেৰিটো পৰেগৈ চাপটো পৰেগৈ সেইটো কাৰণেও ভৰি ফাটে ঠাণ্ডা দিনতো ভৰি ফাটে আৰু কেতিয়াবা কি হয় ধূলি চুলিবিলাকৰ কাৰণেও ভৰিটো ফাটা আচলতে দেখিবলৈ পোৱা যায় মানে ভৰিটো সেইটো কাৰণেও ফাটে আৰু কেয়াৰ নল'লেও কিন্তু ভৰি ফাটে নিজৰ কেয়াৰটো নল'লেও কিন্তু ভৰি ফাটে ভৰিৰ তলত যিবিলাক মানে মলি সোমাই থাকে সেই মলিখিনি যদি উলিয়াই দিয়া নাযায় কোলাকে যিবিলাক সোমাই থাকে সেই সোমাই গৈ থাকিলে আৰু বেছি ফাটাৰ মানে চান্সটো থাকে বাৰু এতিয়া মই মোৰ কাম ষ্টাৰ্ট কৰি আছোঁ আকৌ অলপ পিছত লগ পাই আছোঁ আৰু মোৰ ওচৰত এনেকুৱা এডাল ব্ৰাছ আছে এনেকৈ ধৰি ল'ব পাৰি ব্ৰাছডাল দেখিছে এডাল মই সেই বিউটি এণ্ড ৱেলনেছ ক্লাছ কৰি থাকোঁতে কিনা হয় আৰু এডাল লৈ পিনে এনেকৈ অলপমান মই মোহাৰি দিম এতিয়া নখ গোটেইবিলাক চফা কৰি দিম এনেকৈ এতিয়া ফোনটো এখন হাতত লৈ মোৰ দিগদাৰ হৈছে কৰিবলৈ আপোনালোকক দেখাই আছোঁ আপোনালোকৰ ওচৰত যেনেকুৱা আছে যেনেকুৱা যি থাকক মানে ভৰিটো অলপমান এনেকৈ মোহাৰি দিব যিহেতু নিমখ পানীত আমি তিয়াই থৈছোঁ ভৰিটো সেইকাৰণে ভৰিটো মানে অকণমান যিহেতু কোমল হৈ যায় ন তলুৱাখন সেইখিনি আপোনালোকে এনেদৰে ধৰি মোহাই দিব গুৰুহা ফটা সমস্যাটো আচলতে অকল মাইকী মানুহৰে বা মানে মহিলাসকলৰ বুলি ক'লে ভুল হ'ব যিহেতু মতা মানুহৰো গুৰুহা ফাটে আৰু বেছিকৈ ঠাণ্ডা দিনত আমাৰ গুৰুহা ফটা দেখিবলৈ পোৱা যায় যিহেতু ঠাণ্ডা দিনত শুকান হৈ থাকে স্কিনটো সেইকাৰণে আচলতে মইশ্চাৰাইজ কৰি থ'ব লাগে স্কিনটো নাৰিকল তেল ভালদৰে সানি থ'ব লাগে নাইবা ভৰিটো কৰি থ'ব লাগে আৰু লগতে কিছুমানৰ অভাৰ ৱেটৰ কাৰণেও কিন্তু গুৰুহা ফটা দেখিবলৈ পোৱা যায় যিহেতু তেওঁলোকৰ ৱেটটো বেছি আৰু সেইকাৰণে চাপটো ভৰি তলুৱাখনত বেছিকৈ পৰে সেইকাৰণেও গুৰুহা ফটা দেখিবলৈ পোৱা যায় আৰু লগতে কিছুমানৰ জোতাৰ চাইজটো যদি নিমিলে তেতিয়াও কিন্তু গুৰুহা ফটা সমস্যাটো দেখিবলৈ পোৱা যায় আৰু কিছুমান ডায়েবেটিছ ৰোগীসকলৰো গুৰুহা ফটা সমস্যা পোৱা যায় লগতে থাইৰয়ড পেচেণ্টৰো গুৰুহা ফটা দেখিবলৈ পোৱা যায় লগতে ভিটামিন ডেফিচিয়েঞ্চিৰ ফলতো গুৰুহা ফাটে যেনেকৈ ভিটামিন ই ভিটামিন চি ভিটামিন বি এইবিলাকৰ কাৰণেও কিন্তু মানে গুৰুহা ফটা সমস্যাটো দেখিবলৈ পোৱা যায় লগতে যদি দেহত পানীৰ পৰিমাণটো কম হয় তেতিয়াও কিন্তু ছালটো যিহেতু শুকান হৈ যায় সেইটো কাৰণেও গুৰুহা ফাটিব পাৰে সেইকাৰণে আমি ব্যৱহাৰ কৰিব লাগে অতিকে উত্তম ঘৰতে যিহেতু সকলোৰে থাকেই নাৰিকল তেল লগতে গ্লিচাৰিন ব্যৱহাৰ কৰিব লাগে গ্লিচাৰিন যিহেতু এণ্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ থাকে তাত যিহেতু ঘৰতে যিহেতু নেমু থাকে আমি নেমু এডোখৰ লৈও ভৰি তলুৱাত ধুনীয়াকৈ সানিব পাৰোঁ লগতে নিমখ পানীত যদি আমি অকণমান সময় কুহুমীয়া পানী লৈ নিমখ পানীত যদি আমি সদায় যদি 15-20 মিনিটমান সময় যদি ভৰিটো তিয়াই ৰাখোঁ তেতিয়াও তাৰ পৰা যিখিনি ধূলি মাকতি থাকে সেইখিনি ওলাই যোৱাত সহায় হয় আৰু এনেদৰে যদি আমি ভৰি দুখনৰ সদায় কেয়াৰ লওঁ তেনেহ'লে মুখখনৰ লগতে ভৰি দুখনো সুন্দৰকৈ জিলিকি থাকিব আৰু লগতে কটন মোজা সদায় পৰিধান কৰাটো উচিত উলেন মোজা ব্যৱহাৰ কৰিব নালাগে চ' আজিৰ ভিডিঅ'টোৰ পৰা লৈছোঁ বিদায় পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে